হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে 10 শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.1ৰ প্ৰশ্নখিনি আলোচনা কৰিম আৰু ইয়াত অনুশীলনী 3.1ৰ প্ৰকাৰখিনি চোৱা যে 3 নম্বৰ লেসনটো আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড়। অনুশীলনী 3.1ত প্ৰয়োজনীয় প্ৰকাৰখিনি হ'ল যে ৰৈখিক সমীকৰণ আমি নিশ্চয় 2 নম্বৰ লেসনত আমি পাই আহিছো। যদি তোমালোকে চোৱা নাই ভিডিঅ'টো ডেসক্ৰিপচনত লিংক দি দিম। বীজগণিতীয় তাতে বহুপদৰ বিষয়ে ৰাশিৰ বিষয়ে বিতংভাৱে বুজোৱা আছে। সমীকৰণ আৰু ৰাশিৰ মাজত পাৰ্থক্যটো হ'ল ৰাশিত কেতিয়াও ইকুৱেল নাথাকে আৰু সমীকৰণত ইকুৱেল থাকে। এতিয়া ৰৈখিক সমীকৰণ যে চলকৰ মাত্ৰা সৰ্বোচ্চ ঘাত তোমাৰ কি হ'ব লাগিব 1। যি বীজগণিতীয় সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত বা মাত্ৰা কিমান হয় 1 হয়, তাক কি বুলি কয় ৰৈখিক সমীকৰণ। ইয়াতে চোৱা দুইটা ক্ষেত্ৰতে চাবা, প্ৰত্যেকটো ক্ষেত্ৰতে চাবা ইয়াতে x ৰ সৰ্বোচ্চ ঘাত 1 আছে, x ৰ সৰ্বোচ্চ ঘাত 1 আছে, y ৰ সৰ্বোচ্চ ঘাত 1 আছে। গতিকে সৰ্বোচ্চ ঘাত 1 থাকিলে তাক ৰৈখিক সমীকৰণ বুলি কোৱা হয়। 2 নম্বৰ চাবা দুটা চলকযুক্ত সমীকৰণ যি বীজগণিতীয় সমীকৰণত দুটা চলক থাকে তাক দুটা চলকযুক্ত সমীকৰণ বুলি কোৱা হয়। চলক কেইটা থাকিব লাগিব দুটা, x আৰু y আছে, ইয়াতে t আৰু u আছে। চলক ইংৰাজী বৰ্ণমালা সৰু ফলা আখৰ যিকোনো দুটা হ'ব লাগিব। ইয়াত 3 নম্বৰ নোটটো চাবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড়। এতিয়া আমি গম পালো যে দুটা চলক, তো আমি গমেই পালো যে দুটা চলক থাকিব লাগিব। ৰৈখিক সমীকৰণ মানে চলকৰ সৰ্বোচ্চ ঘাত 1 থাকিব লাগিব। দুটা ৰৈখিক সমীকৰণ হ'ব লাগিব য'ত প্ৰত্যেকটো সমীকৰণতে দুটা চলক থাকিব। প্ৰত্যেকটো সমীকৰণ কেইটা চলক হ'ব লাগিব দুটা। তাক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোড় বুলি কোৱা হ'ব। 2x + 5y = 3, 3x - y + 6 = 0। দুইটাতে চোৱা xy দুটা চলক আছে। এটা কথা মনত ৰাখিবা ইয়াত যে দুইটা চলকৰ দুইটা সমীকৰণৰে চলকবিলাক একে হ'ব লাগিব। অৰ্থাৎ ইয়াতে xy আছে, ইয়াতে ut বা su এনেকে হ'ব নোৱাৰিব। ইয়াতে যদি xy আছে সেই জোড়টোত আন এটা সমীকৰণতো xy থাকিব লাগিব। এতিয়া আমি পৰৱৰ্তী নোটছলৈ আগবাঢ়িম। 4 নম্বৰ নোটটো চাবা। 4 নম্বৰ নোটত আমাক কৈছে যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড় সাধাৰণ আৰ্হিটো হ'ল যে a1x + b1y + c1 = 0 and a2x + b2y + c2 = 0, য'ত xy চলক হিচাপে ব্যৱহাৰ হৈছে। ইয়াতে চাবা মই এটা উদাহৰণ লৈ আছো 3x - 5y + 7 = 0, x - 3y - 8 = 0। ইয়াতে চাবা 3 x ৰ লগত আছে প্ৰথম সমীকৰণৰ, এটো a হিচাপে ব্যৱহাৰ হ'ব, -5y b1 হিচাপে ব্যৱহাৰ হ'ব, 3 টো a1 হিচাপে ব্যৱহাৰ হ'ব, 7 টো ধ্ৰুবক হয় প্ৰথম সমীকৰণৰ c1 হিচাপে ব্যৱহাৰ হ'ব। x ৰ আগত একো নাই মানে 1 আছে, 1 টো দ্বিতীয় সমীকৰণৰ তোমাৰ a1 হিচাপে a2 হিচাপে ব্যৱহাৰ হ'ব আৰু ইয়াতে -3 টো b2 হিচাপে ব্যৱহাৰ হ'ব দ্বিতীয় সমীকৰণৰ y ৰ সহগ হিচাপে, আৰু a2 টো প্ৰথম দ্বিতীয় সমীকৰণৰ x ৰ সহগ হিচাপে ব্যৱহাৰ হ'ব, আৰু -8 টো c2 দ্বিতীয় সমীকৰণৰ ধ্ৰুবক হিচাপে ব্যৱহাৰ হ'ব। এতিয়া আমি 3.1 অনুশীলনলৈ আগবাঢ়িম। 3.1 অনুশীলনটো আছিল 3.1 অনুশীলনটো চাবা। ইয়াতে কৈছে ৰহিমে জীয়েকক ক'লে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। আমি ইয়াতে বীজীয়ভাৱে প্ৰদৰ্শন কৰি দিম আৰু লেখৰ মানটো পাতি দিম, তুমি তাতে বহাই ল'বা গ্ৰাফত। এতিয়া চোৱা বয়সৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা যে যদি আগত কয় তেতিয়াহ'লে তুমি কি বহাবা মাইনাছ, আৰু পিছত যদি কয় তুমি মূল বয়সৰ লগত সেই বছৰটো প্লাছ কৰিবা। সাপোজ 2 বছৰ পিছত কৈছে 2 মূল বয়সৰ লগত প্লাছ কৰিবা, আৰু 3 বছৰ সাপোজ আগত কৈছে তুমি মূল বয়সৰ পৰা 3 বছৰ পিছত মাইনাছ কৰি দিবা। এতিয়া আমি ধৰি ল'ম লেট ৰহিমৰ বৰ্তমান বয়স x বছৰ, আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y বছৰ। এতিয়া 1 নং শৰ্ত মতে প্ৰথম শৰ্ত মতে কি কৈছে চোৱা,
1 নং শর্ত মতে প্ৰথম শর্ত মতে হল যে 7 বছৰ আগত কৈছে ৰহিমৰ বয়সৰ পৰা 7 মাইনাস আৰু ইয়াৰ জিয়েকৰ বয়সৰ পৰা 7 মাইনাস 7 বছৰ আগৰ বয়স দুইজনৰ এটা কি কৈছে চোৱা তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছে অৰ্থাৎ জিয়েকৰ বয়সৰ লগত কিমান পূৰণ কৰি দিম 7 এতিয়া চাবা x - 7 7 into y 7y 7 গুণ 49 x - 7 প্লাসত আছে ইফালে আহিলে মাইনাসত এটো মাইনাসত আছে ইফালে আহিলে প্লাসত ইকুয়াল 0 x - 7y 49 ৰ পৰা 7 গুছি গলে কিমান থাকিব 42 ইকুয়াল 0 এতিয়া আমি পালো বিজীয়ভাৱে সমাধান পালো এতিয়া তুমি যদি গ্ৰাফত কৰা তেতিয়া হলে তুমি কি কৰিব লাগিব এতিয়া গ্ৰাফত যদি কৰা x ৰাখিব লাগিব যিটো চলকৰ লগত তোমাৰ সহক নাই সেই চলকটো ৰাখি দিবা মাইনাসত আছে ইফালে গলে প্লাসত এটো প্লাসত আছে ইফালে গলে মাইনাসত সোয়া -7y মাইনাসত আছে ইফালে গলে প্লাসত প্লাস 42 প্লাসত আছে ইফালে গলে মাইনাসত ইকুয়াল 0 আৰু দিবই নালাগে x ইকুয়াল আছে যেহেতু গতিকে এতিয়া আমি মান বহাই দিম এটো কেনেকৈ কৰিবা এতিয়া সোয়া এতিয়া এনেকৈ বক্স বনাই লবা তুমি বনোৱাৰ পিছত এনেকৈ তুমি ঘৰ বনাই লবা তুমি সৰ্বোচ্চ 3টা বা 2টা তোমাৰ ইচ্ছা মতে মান লব পাৰা x আৰু y এতিয়া খুফালে যেটো আছে চলক হেটো মান ধৰি লবা ইয়াতে কিমান আছে y আমি যাতে আমাৰ এনসারটো ইয়াতে মাইনাসত নলাই কাৰণ বয়সৰ কথা কৈছে বয়স এতিয়াও মাইনাসত নহয় এতিয়া 7 গুণ চাবা 49 7 গুণ 49 ৰ পৰা 42 গুছি গলে কিমান থাকে 7 থাকে তাৰ পিছত যদি আমি কি লও 8 লও 7 গুণ 56 56 ৰ পৰা 42 গুছি গলে কিমান থাকিব 14 থাকিব তাৰ পিছত যদি আমি এতিয়া বয়সটো কিমান লও 9 বছৰ লও 9 বছৰ ললে কিমান হ'ব 63 63 ৰ পৰা 42 গুছি গলে 1 2 21 এতিয়া তোমালোকে গমে পাইছা নিশ্চয় কেনেকৈ লব লাগে তোমালোকে নিজৰ সুবিধা মতে মান লৈ তোমালোকে গ্ৰাফত বহিবা এই মানটো সবৰে বেলেগ বেলেগ হ'ব এতিয়া দ্বিতীয় শর্ত মতে সোয়া যে কি কৈছে আমাক আজিৰ পৰা 3 বছৰ পিছত কৈছে আমি মূল বয়সৰ লগত 3 প্লাস কৰি দিম y + 3 x + 3 ৰহিমৰ বয়স আৰু y + 3 ৰহিমৰ জিয়েকৰ বয়স এতিয়া তাতে চাবা তুমি যিমান ডাঙৰ হবা মই তাক 3 গুণ হম যিমান ডাঙৰ হৈছে তাৰ কিমান গুণ হ'ব 3 গুণ এতিয়া চাবা x + 3 ইকুয়াল so 3 into y 3y 3 গুণ 9 এতিয়া প্লাসত আছে 3y ইফালে আহিলে মাইনাস ইফালে প্লাস আছে ইফালে আহিলে মাইনাস এটো মাইনাস ইকুয়াল 0 এটি x - 3y 9 ৰ পৰা 3 গলে 6 ইকুয়াল 0 এতিয়া আমি বিজীয় সমাধান পালো বিজীয় সমীকৰণ পালো সমাধান নহয় এতিয়া 3 ৰ পৰা 6 গলে 3 ৰ পৰা 9 ৰ পৰা 3 গলে কিমান থাকে 6 থাকে ইকুয়াল 0 এতিয়া আমি যদি ইয়াক গ্ৰাফত সমাধান কৰো এটো ইকুয়াল হয় এতিয়া গ্ৰাফত যদি সমাধান কৰো তেতিয়া হলে আমি আগতে সমীকৰণটো লিখিলো -6 so x - 3y - 6 ইকুয়াল 0 এটো ইকুয়াল হয় এতিয়া যদি গ্ৰাফত লও আমি তেতিয়া হলে যেটো চলকৰ লগত সহক নাই হেতু কিফালে ৰাখি বাকিখিনি হিফালে লম এতিয়া মাইনাসত আছে ইফালে গলে প্লাসত 3y প্লাসত মাইনাসত আছে ইফালে আহিলে প্লাসত এতিয়া আমি বক্স বনাই লম আমাৰ সুবিধা মতে বক্স বনাই আমি ইয়াতে 3টা 2টা হক মান ধৰি লও এতিয়া যেটো চলক খুফালে আছে তাৰ মান ধৰি লম সো 1 যদি ধৰো এতিয়া y মান 3 গুণ 3 আৰু 6 9 হৈ যাব 2 ধৰিলে 6 12 হৈ যাব 3 ধৰিলে কিমান হ'ব 3 3 গুণ 9 আৰু 6 15 হৈ যাব তোমাৰ সুবিধা মতে মান লৈ তুমি গ্ৰাফত বহাবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 2 নম্বৰ প্ৰশ্ন চাবা কি কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বিজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা আমি এতিয়া কি কৰিম let বেটৰ দাম বা মূল্য কিমান x টকা y বলৰ মূল্য বা বলৰ দাম y টকা
এতিয়া আমি কি কৰিম এক নম্বৰ শৰ্ত মতে প্ৰথম শৰ্ত মতে চাবা কি কৈছে আমাক কৈছে তিনিখন বেট কিমান বেট তিনিখন 3 * x এখন বেটৰ মূল্য আছিল দাম আছিল x টকা গতি 3x প্লাস 6টা বল এখন বলৰ মূল্য আছিল y টকা এটা টোটাল টকা হল 3900 এতিয়া আমি কি কৰিম চোৱা 3 ইয়াতে কেইবাৰ আছে একবাৰ আমি 3 ৰ সবকে হৰণ কৰি দিও ছুটি হৈ যাব একবাৰ 6 ইয়াতে 3 কেইবাৰ যাব দুইবাৰ 2y এতিয়া 3 ইয়াতে একবাৰ 9 কেইবাৰ 3 3 গুণ 9 শূন্য শূন্যবাৰ এতিয়া x + 2y মাইনাস প্লাসত আছে ইফালে আহিলে মাইনাস 1300 আকৌ লিখি দি আছো x + 2y মাইনাস 1300 ইকুৱেল 0 এতিয়া সোয়া আকৌ লিখি দি আছো x + 2y minus 1300 equal 0 ইয়াতে 0 আৰু এটা হ'ব x + 2y প্লাসত আছে ইফালে আহিলে কি হ'ব মাইনাস হ'ব 1300 equal 0 এটো হল আমাৰ বীজগণিতীয় ভাবে সমীকৰণ এতিয়া আমি যদি গ্ৰাফত কৰো তেতিয়া আমি কি কৰিম প্লাসত আছে ইফালে গলে মাইনাসত 2y মাইনাসত আছে ইফালে গলে প্লাসত এতিয়া আমি কি কৰিম x y আমি y এর মান ধৰি লম ওফালে যেটো চলক আছে সাপোজ আমি ধৰি ললো কিমান 500 ধৰিলে অলপ বেছিকে মান ধৰিব লাগিব কাৰণ বেছি আছে 500 ধৰিলে 1000 হৈ যাব কিমান থাকি যাব 300 500 ধৰিছো যদি আমি এতিয়া কিমান ধৰো 300 ধৰিলে 600 হৈ যাব 1300 ৰ পৰা 600 গলে কিমান থাকে 700 থাকে তাৰ পিছত যদি আমি কিমান ধৰো 600 ধৰিলে y এর মান যদি 600 ধৰো তেতিয়া হলে 600 ধৰিলে y এর মান 600 ধৰিলে তোমাৰ 1200 হৈ যাব 1200 ৰ পৰা 1300 গলে 100 থাকিব তোমাৰ সুবিধা মতে মানটো তুমি ধৰি গ্ৰাফত বহাই লবা আৰু যেতিয়া ডাঙৰ মান হ'ব তেতিয়া প্ৰতি সৰু 10 গড়ত তুমি কি কৰিবা তেতিয়া ডাঙৰ মান হিচাপে ধৰিবা আৰু x অক্ষ y অক্ষ তুমি জানাই এতিয়া দ্বিতীয় শৰ্ত মতে কি কৈছে চোৱা দ্বিতীয় শৰ্ত মতে আমাক কৈছে যে পিছতেও 1300 টকাত একে ধৰণৰ এখন বেট কেখন বেট এখন আৰু বেটৰ মূল্য কিমান আছিল x টকা আৰু তিনিটা বল কিনে বলৰ মূল্য আছিল y টকা কিমান টকা 1300 টকা এতিয়া আমি সমীকৰণ বনাই লম প্লাসত আছে 1300 ইফালে আহিলে মাইনাসত এতিয়া ইয়াক যদি আমি গ্ৰাফৰ সমাধান কৰো তেতিয়া আমি কি কৰিম এনেকে বক্স বনাই লম x y হুফালে কি আছে y আছে চাবা আমি আগতে হুফালে লৈ লম x আছে হিফালে গলে সোৱা 3y প্লাসত আছে ইফালে আহিলে মাইনাসত এটো মাইনাসত আছে ইফালে গলে প্লাসত সেম হ'ব আগৰটো নিচিনাই হ'ব x আৰু y সোৱা সেম হৈ আছে ইয়াতে -2 আছে জাস্ট আৰু ইয়াতে কি আছে -3 এতিয়া তুমি কি লবা যদি 100 লোৱা তেনেহলে কিমান পাবা 300 পাবা ইয়াত 13 পৰা 300 গলে 1000 থাকিব আৰু যদি তুমি কিমান লোৱা 500 লোৱা 500 ললে বেছি হৈ যাব তুমি যদি 200 লোৱা 200 ললে কিমান হ'ব 600 1300 পৰা 600 গলে কিমান থাকিব তোমাৰ এটা 700 সাপোজ তুমি কিমান লৈছা 400 ললে 1200 হৈ যাব 1300 পৰা 1200 গলে 100 থাকিব 400 এটো 200 মানবিলাক তোমাৰ সুবিধা মতে লবা লৈ তুমি তোমাৰ সুবিধা মতে গ্ৰাফত বহাবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙ্গুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙ্গুৰৰ দাম হল কিমান 300 টকা এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু লৈখিকভাৱে সমাধান কৰা এতিয়া চাবা সলিউশন লেট আপেলৰ দাম x টকা আৰু আঙ্গুৰৰ দাম ইকুৱেল y টকা মই ওপৰতে লিখিছো তুমি আঙ্গুৰৰ দামটো সেকেন্ড লাইনতো লিখিব পাৰা এক নম্বৰ শৰ্ত মতে প্ৰথম শৰ্ত মতে কিমান কৈছে 2 কেজি আপেল 2 * x 1 কেজি আপেলৰ দাম কিমান x টকা এতিয়া তুমি ইয়াতে 1 কেজি বুলি দিব পাৰা মই 1 কেজি দিয়া নাই তোমাৰ ইচ্ছা তুমি 1 কেজি দিব পাৰা বা আগতে লিখিছো এটা বেট বা এখন বেট বা এটা বল তুমি এনেকৈ দিব পাৰা 2x প্লাস আঙ্গুৰৰ দাম কিমান আছিল
কেই কেজি 1 কেজি আঙ্গুৰ গতি y টকা ইকুৱেল 160 ইয়াক যদি সমীকৰণত তুমি বনোৱা twice x plus y প্লাসত আছে 160 ইফালে আহিলে মাইনাস হৈ গল বিজীয়ভাৱে এতিয়া লৈকিকভাৱে যদি সমাধান কৰা ইয়াতে এটা বস্তু লক্ষ্য ৰাখিবা মই এই মানটো আকৌ লিখি দি আছো -160 equal 0 এতিয়া এটা বস্তু লক্ষ্য ৰাখিবা যদি তোমাৰ কি হয় যে x ৰ লগত সহগ আছে তেনল y লগত সহগ নাই y টো তুমি ৰাখি দিবা যাৰ লগত সহগ নাই সেই চলকটোৱে তুমি ৰাখি দিবা যাৰ লগত সহগ নাই সেই চলকটো তুমি ৰাখি দিবা এতিয়া হিফালে লোৱা -160 ইফালে গলে প্লাস এটো প্লাসত আছে ইফালে আহিলে মাইনাস তুমি এটাকে ঘৰ বনাই লোৱা বনাই কিনে তোমাৰ ইচ্ছা তুমি যি কেটা লব পাৰা x y লোৱাৰ পিছত চাবা এতিয়া হুফালে কোনটো চলক আছে x ৰ মান ধৰি লবা যদি এতিয়া 50 ধৰা ডাঙৰ মান যেটো ডাঙৰ কি ধৰিবা 50 হলে 100 হৈ যাব 60 থাকিব y ৰ মান এতিয়া যদি তুমি কিমান ধৰা 30 ধৰা 30 ধৰিলে 60 হৈ যাব 100 হ'ব 160 ৰ পৰা 60 গলে 100 হয় তাৰ পিছত তুমি ফৰু ধৰিব পাৰা 80 160 ৰ পৰা 80 গলে কিমান থাকে 80 থাকে গতি নিশ্চয় তুমি বুজি পাইছা এনেকে তোমাৰ মানটো নিজৰ ইচ্ছামতে লৈ কিনে তুমি নিজে বহাই গ্ৰাফত কৰিবা xy তো জানাই x অক্ষ y অক্ষ সেইমতে তুমি কৰিব লাগিব এতিয়া দ্বিতীয় শৰ্তমতে চোৱা কি কৈছে দ্বিতীয় শৰ্তমতে কৈছে যে এমাহৰ পিছত 4 কেজি আপেল 4x plus 2 কেজি আঙ্গুৰৰ দাম 2y equal 300 সবতে 2 হৰণ গৈ আছে 2 এৰ হৰণ কৰা 2 ইয়াতে 4 দুই বাৰ 2x ইয়াতে একবাৰ y ইয়াতে কেবাৰ একবাৰ 10ত কেবাৰ 5 বাৰ 150 এতিয়া আমি y টোৰ লগত হক নথকাৰ কাৰণে y টো ৰাখি দিছো twice x টো প্লাসত আছে ইফালে গলে মাইনাস হয় আমি এটো লেখিয়ভাৱে মান উলাম কেনেকৈ উলাম চোৱা x আৰু y এতিয়া তুমি x ৰ মান ধৰিব লাগিব কাৰণ x টো হুফালে আছে x ৰ মান যদি কিমান ধৰো আমি x ৰ মান আগৰ নিচিনাকৈ যদি আমি কিমান ধৰো সাপোজ x ৰ মান 50 ধৰিলো 50 দুই গুণ 100 150 পৰা গলে 50 থাকিব 100 গলে 50 থাকে এতিয়া যদি আমি কিমান ধৰো 60 ধৰো 60 ধৰিলে 120 হৈ যাব 2 into 60 কিমান হ'ব 120 150 পৰা 120 থাকিলে কিমান হ'ব 120 গুছি গলে 150 পৰা 120 গুছি গলে কিমান থাকে 30 তাৰ পিছত যদি আমি কিমান ধৰো সাপোজ 40 ধৰিলে 80 হ'ব 150 পৰা 80 গুছি গলে কিমান থাকিব 70 মনে নিশ্চয় বুজি পাইছা ভিডিওটো আমাৰ এইখিনি আছিল গতিকে আমি পৰৱৰ্তী ভিডিওত বাকি অনুসৰণীখিনি আলোচনা কৰিম ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিওটো চাই লবা আৰু ভিডিওটো যদি ভাল লাগিছে শেয়াৰ কৰিবা আৰু লাইক